গাড়ীয়ে মটৰে পকা ঘৰে দুৱাৰে ব্যৱসায় বাণিজ্য চাকৰিয়ে বাকৰিয়ে নদন বদন হৈ আছে কিন্তু ভগৱন্তৰ নাম নেৰে সেইজনক সকলো বিপদৰ পৰা ভগৱন্তই উদ্ধাৰ কৰিব কিন্তু আমাৰ ভাগৱতৰ এই তত্ত্ব নজনা সকলৰ ক্ষেত্ৰত কি হয় ধন ধান টকা পইচা গাড়ী মটৰ পকা ঘৰ দুৱাৰ হলেই আমাৰ অভিমান হৈ যায় নামঘৰলৈ নহা হওঁ ভগতৰ সংগলৈ নহা হওঁ গাটো ধুই ধূপ এডাল জ্বলাবলৈ সময় নাই ঈশ্বৰৰ কথা এটা ক'বলৈ সময় নাই কিন্তু ভগৱানে কৈছে তাকো মই নাম লোৱাবলৈ বাধ্য কৰি দিম কেনেকৈ এনেকুৱা এটা বেমাৰ দি দিম যিটো ডাক্তৰ চিকিৎসা কৰিও ভাল নোহোৱা হ'ব সেইদিনা কিন্তু সি মোৰ নাম ল'বলৈ বাধ্য হ'ব কি বুলি পাৰ কৰা ৰঘুনাথ সংসাৰৰ সাগৰে সেইদিনা কিন্তু তাক ধন ধান টকা পইচা গাড়ী মটৰে উদ্ধাৰ কৰিব নোৱাৰিব সেইদিনা মোৰ নাম ল'বলৈ বাধ্য হ'ব কিন্তু বিপদত পৰি মোৰ নাম লোৱাজনক মই ভাল পাওঁ বুলি কোন শাস্ত্ৰত কৈছে আপদ কালত ত্ৰাহি ত্ৰাহি বুলৈ নুবুলে সম্পদ কালে তাংক প্ৰতি তুষ্ট হৈবন্ত ঈশ্বৰ ইটো কোন শাস্ত্ৰে কহে কোন শাস্ত্ৰত কৈছে বিপদত পৰিলে ঈশ্বৰৰ নাম লোৱাজনক ভগৱানে ভাল পায় বুলি গতিকে সেইজন স্বাৰ্থপৰ গতিকে আমি নিস্বাৰ্থভাৱে সুখে দুখে মুখে জনো চাৰে ৰাম নাম আমি সকলো সময়তে যাতে ঈশ্বৰৰ নামটো লোৱাৰ এটা পৰিৱেশ আমি তৃণমূল ঘৰখনত সমাজখনত অঞ্চলটোত যাতে দিব পাৰোঁ তাৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব আপোনাৰ ৰাতিপুৱাৰ লগে লগে ল'ৰা ছোৱালীকেইটা গা ধুই অহাৰ লগে লগে মাক বাপেকে ক'ব লাগিব বোপাই গা ধুই আহিলা মাজনী গা ধুলা ধূপ এডাল লৈ যোৱা গুৰুগৃহত সেৱা কৰি আহা এই নীতি শিক্ষা দিব কিন্তু আপোনালোকে আমাৰ পঞ্চম স্কন্ধ ভাগৱতত ঋষভ প্ৰভুৱে 100টা ল'ৰা জন্ম দি এই নীতি শিক্ষা দিয়াৰ আদৰ্শ দেখুৱাই থৈ গৈছে আপুনি ল'ৰা ছোৱালী জন্ম দিলে কিন্তু ভক্তি জ্ঞান নৈতিক জ্ঞান দিয়া নাই আপুনি পিতৃ মাতৃৰ উপাধিৰ যোগ্যতাই নাই আপুনি ল'ৰা ছোৱালী জন্ম দিলে নিৰ্দিষ্ট বয়সত ছোৱালীজনীক যে এটা পাত্ৰত গতাই দিব লাগে নিৰ্দিষ্ট বয়সত ল'ৰাটোলৈ যে এজনী ছোৱালী আনি ঘৰখন সংসাৰখন পাতি দিব লাগে সেই দায়িত্ব আপোনালোকৰ মাক বাপেকৰ থাকিব লাগিব মাক বাপেক হৈ যদি ল'ৰাটোৰ বয়স অতিক্ৰমি গৈছে ছোৱালীজনী বয়স অতিক্ৰম গৈছে অথচ তেওঁলোকৰ সংসাৰৰ কথা আপুনি চিন্তা কৰা নাই আপোনাৰ চিন্তাহীনতাৰ কাৰণে আপোনাৰ অচেতনতাৰ কাৰণে যদি তেওঁলোক সংসাৰৰ পৰা যদি বঞ্চিত হ'ব লগা হয় তাৰ অভিশাপে আপোনালোকক চুব মনত ৰাখিব কথাটো ভাগৱত শুনিবলৈ সেইকাৰণেই আহিব লাগে যে আমি ঘৰখন কেনেকৈ চলাব লাগিব নিজে কেনেকৈ চলিব লাগিব সকলো ইয়াত দিয়া আছে আপুনি আইন এখন ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৰ ভিতৰত আমাৰ ইয়াত বহি থকা প্ৰত্যেকে আইনাখন এবাৰ নহয় এবাৰ চাই কিয় চাই বাৰু আমাৰ গুৰুজনে উপমা দিছে তুমি জগ জীৱ তোমাক পুজিলে পাই আপোনাক যায় যেন মুখ শ্ৰীক প্ৰতিবিম্ব মুখ দেখয় দৰ্পণ চাই আইনাখন চালে মোৰ নিজৰ প্ৰতিবিম্বটো বিষয়ে জানিব পাৰোঁ মই আগতকৈ বগাই হৈছোঁ নে কলাই হৈছোঁ নে শকতেই হৈছোঁ নে ক্ষীণাইছোঁ নে মোৰ মুখত কিবা স্পট পৰিছে নেকি আইনাখন চালেই মই ক'ব পাৰোঁ আপোনালোকৰ ঘৰত আইনাখনৰ ওচৰলৈ বেছিকৈ কোন যায় বাৰু আপোনালোকে লক্ষ্য কৰিবচোন আপোনালোকৰ কাৰোবাৰ ঘৰত যদি ডেকা গাভৰু ল'ৰা ছোৱালী আছে নতুনকৈ বিয়া কৰাই অনা বোৱাৰী যদি আছে সিহঁতে 60-70 বছৰীয়া বয়সৰ সকলতকৈ ঘনাই আইনাখন চায় কিয়নো তেওঁলোকৰ চেহেৰাটো ভালকৈ ৰাখিবৰ কাৰণে তেওঁলোকে সদায় অনুৰাগী হৈ থাকে আমাৰ যেনেকৈ ডেকা গাভৰু বা নৱদম্পতীসকলে বেছিকৈ আইনাখন চাবলৈ যায় ঠিক ভাগৱত শুনিবলৈ 60-70 বছৰৰ বৃদ্ধ বয়সৰ মানুহতকৈ ডেকা গাভৰু নৱদম্পতীসকল বেছিকৈ ভাগৱত শুনিবলৈ আহিব লাগে কিয় আজি তেওঁলোক ডেকা হৈ আছে
কালিলৈ তেওঁলোকে সংসাৰ কৰিব লাগিব। এইটো প্ৰকৃতিৰ নিয়ম। কিন্তু কিয় সংসাৰ কৰিব লাগে এই কথা আজি আমাৰ উঠি অহা বহু ডেকা গাভৰুৱে নাজানে। এয়া ঋষি মুনিৰ প্ৰশ্ন, কিম অৰ্থে বিবাহম, আমি কিয় বিয়া পাতিব লাগে? আজি আপোনালোকে বহুত ডেকা গাভৰু সোধক, ক'ব নোৱাৰে। আমাৰ ঋগ্বেদত কৈছে, অথ পুৰুষস্তাৱত সৰ্ব যজ্জায়াং ন বিন্দতে যজ্জায়াং বিন্দতে অথ প্ৰজায়তে তহি সৰ্বো ভৱতি। আমি বিয়া কিয় পাতিব লাগে? বৈবাহিক সম্পৰ্কৰ দ্বাৰা এই তেলাহী ভকত গাঁৱত যিসকল মাক বাপেকে এটা বংশ কৰি গৃহস্থী কৰি বাস কৰি আছে, তেওঁলোক গুচি যোৱাৰ পিছত সেই ঘৰখনত সেই পিতৃ মাতৃৰ বংশ অনাগত দিনত এই তেলাহী ভকত গাঁৱত এৰি থৈ যাবৰ কাৰণে আমি ল'ৰা ছোৱালী জন্ম দিবৰ কাৰণে বিয়া পাতিব লাগে। কিম অৰ্থে বিবাহম, পুত্ৰাৰ্থে বিবাহম। কি কাৰণে পুত্ৰ লাগে? কিম অৰ্থে পুত্ৰম, পুণ্যাম নৰকে তাৰৈতে ইতিহি পুত্ৰঃ। পুণ্যাম নৰকৰ পৰা পিতৃ মাতৃক উদ্ধাৰ কৰিবলৈ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। এতিয়া পুণ্যাম নৰকৰ পিতৃ মাতৃৰ জীৱনলৈ কেতিয়া আহিব? আমাৰ দাৰ্শনিক পণ্ডিতে কৈছে 60 বছৰৰ পিছৰ পৰা পুত্ৰ কন্যা জন্ম দিয়া পিতৃ মাতৃৰ জীৱনলৈ পুণ্যাম নৰক নামি আহিব, এটাৰ পিছত এটাকৈ। কেনেকৈ? আজি দেখা কিচকিচিয়া চুলিকেইডাল 60 বছৰৰ পিছত লাহে লাহে মৰাপাতৰ দৰে বগা হ'বলৈ ধৰিব। বহুত দূৰলৈকে দেখা চকুযোৰ দৃষ্টিশক্তি কমি আহিব। ৰিং মাৰিলে শুনা কাণখনে চিঞৰি থাকিলেও নুশুনা হ'ব। কমনীয় দেহাটো 60 বছৰৰ পিছত লাহে লাহে খুতুৰা খুতুৰ পৰিব। টান টান বস্তু চুবোৱা দাঁতকেইটা খুলুক ধুলুক হ'ব। যাওঁ বুলি যাওঁ, খাওঁ বুলিলে খাওঁ বোলা দেহাটোৰ আগত, মুখৰ আগত ল'ৰা ছোৱালী বোৱাৰীয়ে এমুঠি নিদিলে খাবলৈ নোপোৱা হ'ব। সেই সময়ত বৃদ্ধ পিতৃ মাতৃক সেৱা শুশ্ৰূষা, মৰম চেনেহ, লালন পালন, পিন্ধন খোৱন কৰিবৰ কাৰণে পুত্ৰ কন্যা জন্ম দিব লাগে। কিন্তু কোন পুত্ৰই সেইটো কাম কৰিব? আমাৰ দশম স্কন্ধ ভাগৱতত কৃষ্ণই নিজ মুখে কৈছে, পুত্ৰেও তৰাইবে বুলি শুনি আছা শাস্ত্ৰ, বৈষ্ণৱ পুত্ৰক লাগি বুলি আছে মাত্ৰ। পুত্ৰই তৰাব বুলি কৈছে সঁচা, কিন্তু বৈষ্ণৱ পুত্ৰ জন্ম দিব লাগিব। অবৈষ্ণৱ পুত্ৰ যদি উপজে বংশত, স্বৰ্গহন্তে পিতৃক পেলাৱে নৰকত। আজি বহুত পিতৃ মাতৃয়ে অবৈষ্ণৱ পুত্ৰ জন্ম দি শিক্ষা বিদ্যা দি ডক্টৰেট উপাধি, ডাক্তৰ, ইঞ্জিনিয়াৰ, অফিচাৰ, বহুত উচ্চপদস্থ বিষয়ত চাকৰি কৰাৰ যোগ্যতা অৰ্জন কৰি দিছে। কিন্তু আপোনালোকৰ তেলাহী ভকত গাঁৱৰ দৰে ভাগৱতৰ অনুষ্ঠানৰ দৰ্শন নজনাৰ কাৰণে সেই সকল পুত্ৰই আজি আমালৈ কি এৰিছে? আনতো দূৰৰ কথা, নিজৰ জন্মদাতা বৃদ্ধ পিতৃ মাতৃক বৃদ্ধ সময় বয়সত সেৱা শুশ্ৰূষা মৰম চেনেহ কৰাৰ বিপৰীতে বৃদ্ধাশ্ৰমলৈ পঠাই দিছে। তেওঁলোকৰ বিদ্যাৰ উচ্চপদস্থ চাকৰি কৰাৰ মৰ্যাদা ক'ত থাকিল? গতিকে আপোনালোকৰ গাঁৱত যদি এই অনুষ্ঠান হৈ থাকে, ইয়ালৈ তেনেকুৱা জীৱ আহিব নোৱাৰে। বৃদ্ধাশ্ৰম লাহে লাহে কমি আহিব। প্ৰত্যেকখন গাঁৱতে যদি এই ভাগৱত অনুষ্ঠান অনুষ্ঠিত কৰে, তেতিয়াহ'লে বৃদ্ধাশ্ৰম আপোনা আপুনি কমি যাব। আমাৰ এতিয়া বহুত যুৱক যুৱতীয়ে নাজানে কি বাঞ্ছিত ফলটো ভগৱানৰ পৰা কেনেকৈ লাভ কৰিব লাগে, যাৰ কাৰণে আজি বহুত কোৱালিফাইড দম্পতি বাঞ্ছিত ফলৰ পৰা বঞ্চিত হৈ আছে। যেনে লাগে এটা ল'ৰা, পাই এজনী ছোৱালী, লাগে এজনী ছোৱালী, পাই এটা ল'ৰা। গণ্ডগোল ক'ত লাগিল? ৰহস্য ক'ত? এই ৰহস্য ভেদ কৰিবলৈ ভাগৱত শুনিবলৈ আহিব লাগিব। ভাগৱত নুশুনা মানুহ যিমান কোৱালিফাইড নহওক, ৰহস্য ভেদ কৰিব নোৱাৰে। ৰহস্যক জানে যিটো লোক, সততে কীৰ্তন কৰে মুক, ধৰি দৃঢ় ব্ৰত কৰি যত্ন বিপৰীত। বহুত যত্ন কৰি শুনিব লাগিব। আমাৰ ভাগৱতত ভগৱানে কৈছে, তোমাক ল'ৰা লাগিলে ল'ৰা দিম, ছোৱালী লাগিলে ছোৱালী দিম। মই কল্পতৰু বৃক্ষৰূপে তোমাৰ হৃদয়ত সোমাই আছো। সমস্ত ভূতৰে মই আছো হৃদয়ত। কি কাৰণে আছো? যাদৃশী ভাৱনা জৈস সিদ্ধি ভৱতি তাদৃশী। তুমি যেনেকৈ বিচৰা তোমাৰ মনৰ ভাৱ তেনেকৈ পূৰণ কৰিবৰ কাৰণে মই কল্পতৰ বৃক্ষৰূপে আছো। কল্পতৰ বৃক্ষ কাক কয়? যি বিচাৰে তাকেই দিব পৰা শক্তি আছে।
কল্পতৰ বৃক্ষ যদি সবাতো সমান মাগন্তা জনক মাত্ৰ দেই ফলদান আপোনাক যি বিচাৰে তাকে দিব পৰা শক্তি আছে যদিও আপুনি নিবিচৰাজনক উপজাচি নিদিয়ে গতিকে আমি কেনেকৈ বিচাৰিব লাগে ভগৱানৰ ওচৰত সেই কথা জানিবৰ কাৰণে ভাগৱত শুনিবলৈ আহিব লাগে আমাৰ ইয়াত সময় নিবন্ধ কৰি দিছে 24 ঘণ্টাত 8টা পহৰত ভাগ কৰি দেখাইছে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ 4টা পহৰ আৰু সূৰ্যাস্তৰ পৰা সূৰ্য উদয়লৈ 4টা পহৰ আমাৰ এতিয়া দম্পতি বিলাকে নৱদম্পতি বিলাকে মনে ভবা সন্তানৰ পিতৃ মাতৃ হ'বৰ কাৰণে কোনটো পহৰত যাব লাগিব এই কথা আজি আমাৰ বহুত দম্পতিয়ে নাজানে আমাৰ দাৰ্শনিক পণ্ডিতে মহাপুৰুষে সময় নিবন্ধ কৰি দিছে যে সূৰ্য উদয়ৰ পৰা সূৰ্যাস্তলৈ এই 4টা পহৰত দিবা সময়ত কোনো দম্পতি সৃষ্টি কাৰ্যত আগ নাবাঢ়ে বা বাঢ়িব নালাগে কেতিয়া বাঢ়িব লাগিব সূৰ্য অস্ত যোৱাৰ পৰা সূৰ্য উদয় হোৱালৈকে এই 4টা পহৰত তাৰে প্ৰথম দুটা পহৰ বাদ দি ল'ব কৈছে কোনে বিজ্ঞানে কি বুলি কৈছে আমি খোৱা আহাৰটো ব্ৰহ্মলৈ ৰূপান্তৰ হ'বলৈ কমেও 6 ঘণ্টা সময় লাগে আমি খোৱা আহাৰটো প্ৰথমতে ৰসৰ পৰা তেজৰ পৰা মাংস মাংসৰ পৰা মেদৰ পৰা হাড়ৰ পৰা মজ্জাৰ পৰা শুক্ৰৰ পৰা সন্তান গতিকে 6 ঘণ্টা বাদ দি তৃতীয় আৰু চতুৰ্থ পহৰত আমি আগবাঢ়িব লাগিব কেনেকৈ আমাৰ বুঢ়াসকলে কয় পুৰুষ প্ৰকৃতি হবা একমতি তেহে সিজিব হৰিত ভকতি এই কথাৰে ইয়াত এতিয়া বৰ্ণনা কৰি আছে ভগৱানে সৃষ্টি কেনেকৈ কৰে পালন কেনেকৈ কৰে সংহাৰ কেনেকৈ কৰে তাৰে এই অধ্যায়টোত আমাক কৈ আছে গতিকে আমাৰ সৃষ্টিৰ নিয়মবোৰ আমি জানিব লাগিব ভাগৱতত বৰ্ণনা কৰি থৈছে গতিকে আমি তৃতীয় আৰু চতুৰ্থ পহৰত দুইজন একমনা হৈ আগবাঢ়িব লাগিব আপোনাৰ প্ৰথম সন্তানটো বা দ্বিতীয় সন্তানটো আপোনাক ল'ৰা লাগে নে ছোৱালী লাগে কেনেকুৱা গুণৰ ল'ৰা ছোৱালী লাগে ডাক্তৰ লাগে নে ইঞ্জিনিয়াৰ লাগে নে প্ৰবক্তা লাগে নে অধিবক্তা লাগে নে বুদ্ধিজীৱী লাগে নে জ্ঞানী লাগে নে মানি লাগে নে ধাৰ্মিক লাগে নে কেনেকুৱা লাগে এইটো দুইজনে আগতীয়াকৈ আলোচনা কৰিব কৰি যথা সময়ত দুইজনে একেলগে ভাৱটো নিবেদন কৰিব ভাৱেন লভতে সৰ্বম আপুনি ভাবিব জানিলে সব আপোনাৰ ভাৱ পূৰণ কৰি দিব কিন্তু যদি দাম্পত্য জীৱনত যদি মতভেদ থাকে অৰ্থাৎ কাৰোবাৰ স্বামীয়ে জানে ভাৰ্যাই নাজানে কাৰোবাৰ ভাৰ্যাই জানে স্বামীয়ে নামানে এই পৰিস্থিতিত আপোনালোকৰ অৱস্থা কি হ'ব কাশ্যপ ঋষিৰ দৰে হ'ব কাশ্যপ ঋষিৰ দুগৰাকী ভাৰ্যা এগৰাকীৰ নাম দিতি এগৰাকীৰ নাম অদিতি অদিতিয়ে স্বামীৰ লগত মন মিলাই সময়মতে সৃষ্টি কাৰ্যত আগবাঢ়িছিল কাৰণে আটাইকেইটা দেৱতা সন্তান জন্ম দিলে কিন্তু দিতি হিংসাগুৰি আছিল সতিনীৰ সন্তান হোৱা দেখি হিংসাত ভাগি পৰিছিল আৰু অসময়ত গৈ উপাসনা স্থানত স্বামীক পুত্ৰ দানৰ কাৰণে আহ্বান জনাইছিল দূৰদৰ্শী সম্পন্ন কশ্যপ ঋষিয়ে ভাৰ্যাক বুজাইছিল হেৰা ভাৰ্যা এইটো পুত্ৰ দানৰ সময় নহয় এইটো উপাসনাৰ সময় তুমি অপেক্ষা কৰা নামানে উপায়ন্তৰ হৈ ভাৰ্যাক সন্তুষ্টি দিবৰ কাৰণে পুত্ৰদান দিলে ফলত কি হ'ল হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু আমাৰ দম্পতি বিলাকেও যদি এই সময়ৰ কথা নাজানে আপোনালোকৰ ঘৰলৈও তেনেকুৱা আসুৰিক সন্তানে আহি যাব যিবিলাকে বৃদ্ধ বয়সত নিজৰ জন্মদাতা পিতৃ মাতৃক বৃদ্ধাশ্ৰমলৈ খেদি পঠিয়াব গতিকে ভাগৱত নজনা মানুহে নতুন দম্পতিয়ে কেতিয়াও আমি সৎ সন্তানৰ পিতৃ মাতৃ হ'ব নোৱাৰো এই কথাটোকে বিৰাট পুৰুষৰ বিভূতি বৰ্ণনাৰ সম্পৰ্কত শুকদেৱে পৰীক্ষিতে শুকক কৈছে কি বুলি শুক নিগদতি ৰাজা